কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ পদ সেৱাৰ মহত্ব পদ তৃতীয় ভাগ। ৰাম বুলিবা বহুত আছে পন্থ আছে ভাস্কৰ কেনমতে ভৈল সাৰ সেৱা মাধৱৰ ইহাৰ উত্তৰ যেন শুনিও সমস্ত আন যত পন্থা সবে বহু বিঘ্নিগ্ৰস্ত লৈও সাক্ষী সনত কুমাৰৱ চনত কহত সাক্ষাতে পৃথু ৰাজাৰ আগত বুলন্ত শুনিও ৰাজা বচন আমাৰ নভৈল তৰণ হেতু ঈশ্বৰ যাহাৰ তাহাৰ সংসাৰ সিন্ধু তৰণ দুষ্কৰ স্বয়মৃন্দিয় ঘোৰ কুম্ভীৰ মকৰ লোভ মোহ কাম ক্ৰোধ ৰাগদে শ্ৰভয় ইসব শত্ৰুৱে পুৰুষক নচাৰয় শোক সন্তাপ তৃষ্ণায় দিব দুখ নাহি মৃত্যু সংসাৰত অনুমাত্ৰ সুখ হে নয় দুৰ্গম ভৱ তৰিবা কোৱাসী পৰম সুখক যোগ জ্ঞানাদি ভাষী ঈশ্বৰ চৰণ সেৱা নকৰে যাৱত সংসাৰত তৰিবেশিতো নপাৰে তাৱত হে নজানি পিঠু তুমি নপৰি হৰি ঈশ্বৰ কৃষ্ণৰ পাদ পদ্ম নৌকা কৰি তৰা মহাসুখে ভৱ দুষ্টৰ সাগৰ সংহৰিল বচন সনত কুমাৰৰ দেখাইল হৰি সেৱা পৰম সুখৰ আতপৰে মান ধৰ্ম সকলে দুষ্কৰ জানি কৃষ্ণ পদ সেৱা নেৰিবা যতনি
তান গুণ নাম মাত্ৰ জপা সৰ্বখনি অন্যথা বিফল দেহ আদি নিৰন্তৰ লৈও আৰ প্ৰমাণ বচনে মহেশ্বৰ দেন্তয় উপদেশ দশ পচেতা হবক বুলিবাহা তুমি সবে ঈশ্বৰ কৃষ্ণক হে কৃষ্ণ তজ পদ পংকজ যুগল এৰিবে কয়াক কোন পণ্ডিত সকল তোমাৰ চৰণ যিটো কৰে অনাদৰ ব্যৰ্থে ক্ষয় হৈ দেহ যিটো অধমৰ যিটো পদ পংকজক ব্ৰহ্মায়া দি কৰি বিনাশ শংকাৰে বৰ্ষা কৰন্ত সাদৰি হৃদি বিশ্বাসে অতি পৰম চঢ়াই চতুৰ্দশ মনো আদি অৰ্চন্ত্ৰ সদায় হেন চৰণক যেবে কৰে পৰিহাৰ যত পণ্ডিতালি আদি সবে ব্যৰ্থতাৰ এই মানে সংহৰিলো ৰুদ্ৰবাই কজত আছো কৃষ্ণৰ পদ সেৱাৰ মহত্ৰ সেৱা কৰিবা কয় অভিৰুচি মাত্ৰ কত পৰি আছে যিটো ঘোৰ সংসাৰ তাপত তাহাৰ বুদ্ধিৰ মলয় শেষ জন্মৰ তাৱখনে সবে নষ্ট হুৱে নিৰন্তৰ পৰম সাত্বিকী শ্ৰদ্ধা বাহে প্ৰতিনিত কৃষ্ণ পাদ পদ্মৰ মহিমা বিপৰীত যে ঈশ্বৰ কৃষ্ণৰ যি সেৱাৰ যিখিনি ভক্তি তাৰ বাহিৰেও এই বিশ্বত বিভিন্ন ধৰণৰ পথ আছে যে মাধৱৰ সেৱা কেনেকৈ সাৰ হ'ল এইটো প্ৰশ্ন কৰিছে ইয়াৰ উত্তৰটোত কৈছে যে আনবিলাক যিমানবিলাক পন্থা অৰ্থাৎ পথ আছে হৰিনামৰ বাহিৰে তাত বহুত বিঘিনি হয় ইয়াত সনত কুমাৰে পৃথু ৰাজাৰ আগত কথাখিনি প্ৰকাশ কৰিছে জ্ঞান তত্ত্বৰ যে যাৰ মনুষ্য জন্ম লৈ পেলাই
যদি ঈশ্বৰক চিনি নাপায় দেহ তৰন্ন হ'ল তে এই সংসাৰত আৰু তেওঁ এই সিন্ধুত মহাসাগৰত তেখেত কেতিয়াও তৰিব নোৱাৰে যদি গুৰুৰ আশ্ৰয় নলয় যে ছয় অমৃৰ ইন্দ্ৰিয়ই আৰু ঘোৰ কুম্ভীৰ মকৰ তেওঁলোকে আৰু তাতে লোভ মোহ কাম ক্ৰোধ ভয় এইবিলাকে শত্ৰুৱে অনাবৰতে পুৰুষক পীড়া কৰি থাকে যে শোক সন্তাপ তৃষ্ণা এইবিলাক এই সংসাৰত জ্বালা যন্ত্ৰণা ইটোৰ পাছত সিটো সিটোৰ পাছত ইটো আহিয়েই থাকে কোনো জীৱৰ সুস্থ শান্তিত থাকিব নোৱাৰে যে অনুমাত্ৰ এই সংসাৰত অকণো সুখ নাইকিয়া কেৱল দুখৰে সংসাৰ যে এই দুৰ্গম ভৱ সংসাৰত তৰিবৰ কাৰণে যে যি জ্ঞানৰ অভ্যাস কৰে তেতিয়া কেতিয়াও এই সংসাৰত তৰিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ আশ্ৰয় নলয় তেখেতৰ নামগুণ নল'লে জীৱৰ তাৰণ নহয় এই পৃথক অৰ্থাৎ আমাকেই উপদেশ দিছে যে আনবিলাক সকলো কৰ্মৰ পৰিহাৰ কৰি এৰি পেলাই যে কৃষ্ণৰ পাদপদ্ম নৌকা সাৰ কৰি তেখেতৰ নাম লৈ এই ভৱ সংসাৰত তোমালোক তৰা যে ইয়াতকৈ আৰু সুগম পথ এই সংসাৰত নাই আন যিবিলাক আছে এইবিলাক সকলোবিলাক দুখৰ আৰু তাত একো ফল নাই যে জানি কৃষ্ণৰ সেৱা সদায় আমি সৰ্বক্ষণে কৰিব লাগে আৰু তেখেতৰ নামগুণ সৰ্বক্ষণে আমি শুনিব লাগে আৰু স্মৰণ কৰিব লাগে নহ'লে আমাৰ এই শৰীৰ ভাৰতভূমিত জন্ম লোৱা মিছাই অসাৰ্থক হৈ মনুষ্য শৰীৰ লৈ ঈশ্বৰৰ গুণ নাম নল'লে যে শিৱই 10 বছৰৰ আগত উপদেশ দিছে যে তোমালোকে ঈশ্বৰ কৃষ্ণক তোমালোকে প্ৰাৰ্থনা কৰিবা যে হে কৃষ্ণ যে তোমাৰ পদ পংকজত তোমালোকে সেৱা কৰিবা আৰু আপোনাৰ চৰণ পদ্ম এৰি কোন পণ্ডিতে আনক সেৱা কৰিব বুলি কৈছে যে যি ঈশ্বৰ কৃষ্ণৰ চৰণত সেৱা নকৰি অনাদৰ কৰে যে তেওঁ এই সংসাৰত ব্যৰ্থে আয়ু ক্ষয় হ'ল আৰু জন্ম লোৱা অসাৰ্থক হ'ল সেই অধমৰ যে যি ব্ৰহ্মাই কৃষ্ণৰ পাদ পংকজত সদায় সেৱা কৰে আৰু শৰীৰ বিনাশৰ কাৰণে সদায় কৃষ্ণৰ চৰণ অৰ্চন কৰে আৰু সুদৃঢ় বিশ্বাসে চতুৰ্দশ মনু জানি পেলাই সদায় ঈশ্বৰ কৃষ্ণক অৰ্চন কৰে কৃষ্ণৰ পাদপদ্মত সেৱা কৰে আনবিলাক সকলোবিলাক এৰি পেলাই যে যিমানবিলাক পণ্ডিতালী আছে কৃষ্ণৰ চৰণ পৰিহাৰ কৰি যি পণ্ডিতালী কৰে তেওঁ এই সংসাৰত ব্যৰ্থে জীৱন লোৱা হ'ল কোনো সাৰ্থকতা নহ'ল যে কৃষ্ণৰ পাদপদ্মৰ সেৱাৰ মহত্ব বৰ আচৰিত যে ইয়াক মহাৰুচিকৰ আৰু সংসাৰ পুত্ৰ ভাৰ্যা ধন কৃষ্ণৰ চৰণ পদ্মত সেৱা কৰিলে এই তিনিটা আঁতৰি যায় সংসাৰৰ পৰা কৃষ্ণৰ নামৰ মাহাত্য যে পৰম বুদ্ধিয়ে বুদ্ধিৰ দ্বাৰা বুদ্ধিৰ যিবিলাক উপৰিজন্মৰ পাপ ৰাশিৰ যিবিলাক মল আছে এই সকলোবিলাক কৃষ্ণৰ চৰণ পদ্মৰ সেৱাৰ মাহাত্যত সকলোবিলাক নাই ধ্বংস হয় যে পৰম সাত্বিক বুদ্ধি জন্ম হয় আৰু নিতৌ কৃষ্ণৰ চৰণত প্ৰেম জন্ম হয় ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চুটি গুচয় সংসাৰ অদভূত
এই হেতু দেখে জানা যতেক মহন্ত হবে ঈশ্বৰক বোলয় অচ্যুত। যে ঈশ্বৰ কৃষ্ণৰ চৰণ পদ্ম সেৱা কৰিলে আমাৰ জীৱ জগতৰ যিবিলাক অমংগল, এই বেয়া আচৰণ বেয়াবিলাক, পাপৰ মনবিলাক সকলোবিলাক দূৰ হয়। যে সেইকাৰণে জানি মহন্তসকলে কৃষ্ণৰ চৰণ সৰ্বক্ষণে সেৱা কৰি ইমানতে ৰাখিছোঁ আৰু গুৰু কৃষ্ণ কৃষ্ণ।